সন্দেহ মানে এইটো মাৰ্ডাৰ আছে, সিহঁতি মাৰি লটাই দিছে। কেতিয়া এইটো যোৱাকালি 4টামান বজাত সিহঁতি ফোন কৰিছে, তাৰ আগত সিহঁতি মেডিকেল লৈ গৈছে। যদি সি ছুচাইড কৰিছে তেতিয়াহ'লে পুলিচ আহিব লাগে, পুলিচে খুলিব, সিহঁতি কেলে খুলিলে? সেইটো বস্তু লুকাবলৈ কৈছে, সিহঁতি মাৰি বস্তুটো লুকাবলৈ কাৰণে সিহঁতি মেডিকেলত লৈ গৈছে। তাত ইমান দেৰিতে আমি আহি পাইছোঁ, তেতিয়া মোৰ ভাইটিয়ে লৈ গৈছে তাত। ল'ৰাটোৰ নাম কি আছিলে? লাকি দাস। আপুনি কি হয় তেখেতৰ? মই তাৰ বৰ্তা হয়। বয়স ল'ৰাটো 12-13 হৈছে। 7ত এই স্কুলত পঢ়িছে। এতিয়া ডিব্ৰুগড়ত আছে। অৱস্থা ভাল নহয়, নাই বুলি কয়। ইনফেক্ট হৈছে মানে ডক্টৰে কি হোৱাৰ পিছত নাই আপোনালোকে কেছ দিছিল? কেছ দিম। এতিয়ালৈকে দিয়া নাই? এতিয়ালৈকে দিয়া নাই। মানে এনেই ডিব্ৰুগড় থানাতো লিখালিখি হ'ল, তাত পুলিচে ডক্টৰৰ পৰা চাইন অন কৰাই লৈ গৈছে কাগজ। সন্দেহটো আপোনাৰ কি হৈছে? সন্দেহটো মানে এইটো মাৰ্ডাৰ আছে ছাৰ। আমি পৰিবলৈ দিছোঁ, মাৰিবলৈ দিয়া নাই। কোনে মাৰিছে বুলি গম পাইছে? কোনে মাৰিছে সিহঁতি জানিব। স্কুলৰ সিহঁতি যিমান আছে, ৱাৰ্ডেন আছে, কোন প্ৰিন্সিপাল আছে, সিহঁতি চোৱা মানুহ আছে, সিহঁতি দায়িত্ব লোৱাৰ কাৰণে দিয়া হৈছে। ইয়াত হোষ্টেলত থাকে? হোষ্টেলত থাকে। কিমান দিন হ'ল সি অহা তাকে ইয়াত এডমিশ্যন? কিমান দিনৰ পৰা আছে? এবছৰ হ'ল। আৰু ঘৰ ক'ত আছে? ঘৰটো আছে জয়পুৰ, থকাটো ডেংমালে বিজনেছ। মোৰ ল'ৰাটোক টিংৰাই BKB স্কুলত মই পঢ়িবলৈ দিছোঁ। হোষ্টেলত আছিলে মোৰ ল'ৰাটো। তেতিয়া মোক এই প্ৰিন্সিপাল মেডামে ফোন কৰিলে 3টা বজাত ইমিডিয়েটলি আহা বুলি। তেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে তেতিয়া মোক বাটৰ পৰা মই ফোন কৰিলোঁ, কি হ'ল তুমি ইমিডিয়েটলি আহা বুলি ক'লে অইল মেডিকেলত। অইল মেডিকেলত গৈ চাইছোঁ মোৰ ল'ৰাটো এইটো অক্সিজেনত লাগি একদম মানে চিৰিয়াছ, কথা নাই, নাকৰ উশাহ চলা নাই। মানে কি হৈছে কি নাই বুলি সুধিছোঁ, তো ইহঁতি কি কৈছে, টাৱেল এইটো কি কয় মাফলাৰ লৈ কিনি বোলে ছুইচাইড কৰিছে। মোৰ ল'ৰাটো ইমান চাইজৰে নহয়, ইমান ক'ব, আৰু ইহঁতৰ যোনটো জগা কৈছে সেইটো জগাটো হেংগাৰ লগোৱা জগা হয়। 10 কেজি ৱেইট নল'ব। এইটো মোৰ ল'ৰাৰ ৱেইট কেনেকৈ ল'ব? ইহঁতি এনেকা মিছা কথা কৈছে। এইটো প্ৰিন্সিপালে মাৰিছে নহ'লে ষ্টুডেণ্টে মাৰিছে। ল'ৰাৰকে হাইট, ল'ৰাটো হাইটত বেছি আছে। 13 বছৰ ল'ৰাটো, ক্লাছ 7 ল'ৰাটো। মোৰ ঘৰ জয়পুৰ, মই দেওমালী বিজনেছ কৰোঁ। মই মোৰ ল'ৰাক মই তাত পঠাইছোঁ, মই পঢ়ি লিখি ভাল হ'ব বুলি মই মাৰিবলৈ পঠা নাই। তো মোৰ ল'ৰাটোক মই মাৰিবলৈ পঠাইছোঁ নেকি? আপুনি কওক, কোনোবা নিজৰ টকা দি কিনি বাচ্চাক মাৰিব পঠাই নেকি? আপুনি কওকচোন। এনেকুৱা কৰিছে মোৰ লগতে। এনেকুৱা মানুহ মই খাই দেখাই কষ্ট কৰি কিনি ল'ৰাটো মইতো পঢ়িব বুলি পঠাইছোঁ, আৰু মোৰ ল'ৰাটোক যদি মাৰি পেলালে, মোৰ টকাৰ পৰা মাৰি পেলালে নিচিনা হ'ল না মোৰ ল'ৰাটোক। মই পঢ়িবলৈ পঠাইছোঁ ল'ৰাটোক। আৰু এতিয়া ৰাতি প্ৰিন্সিপালটো আমাক ক'লে, তলৰ পৰা আহিম বুলি ক'লে, প্ৰিন্সিপালটো পলাই গ'ল। ৰাতিপুৱাৰ পৰা ফোন কৰি আছে, আহি আছো বুলি। এতিয়ালৈকে প্ৰিন্সিপালটো অহা নাই। প্ৰিন্সিপালটো কি বুদ্ধি লগাই আছে কি জানি ক'ব নোৱাৰো। মোক ইয়াৰ তদন্ত লাগে। মোক ইয়াৰ মানে কেনেকুৱা হৈছে এইটো তদন্ত দিবই লাগিব। স্কুল BKB, টিংৰাই BKB স্কুল। নাই, ল'ৰাটো এনেকা একো কথাই কোৱা নাই। মোৰ ল'ৰাটোক মই সদায় সুধিও থাকোঁ, কিবা স্কুলত কোনোবাই ধমকি দিয়ে নেকি? একো এনেকা নাই, কেতিয়াও নাই। কেতিয়াও ল'ৰাটো মানে সেনেকা কোৱাই নাই। লাষ্ট 2দিনমান আগত পাতিছিলোঁ, 2-3 দিন আগত পাতিছিলোঁ। মোবাইল 3-4 দিন আগতে পাতিছিলোঁ তাক। এক্সাম আছে পাপা, কালিৰ পৰা আৰু এসপ্তাহত আহিম বুলি এনেকা ক'লে। মাকৰ লগত পাতিছিলে, মোক ক'লে কি কয় বিৰিয়ানী খাব বুলি, এইটো বাৰ্ডেনৰ মোবাইলত পইচা ঢালি দিব বোলে। মই পইচা ঢালি দিলোঁ 200 টকা বাৰ্ডেনৰ মোবাইলত। সেইটোৱে ক'লে। তাৰপিছত এসপ্তাহ পাছত পৰীক্ষাই খতম হ'ব বুলি, পৰীক্ষা খতম হ'লে ঘৰত আহিব বুলি। ইহঁতি মানে কেনেকা মানে এনেকা কৰিছে। আৰু ইহঁতি ইয়াত CT স্কেন কৰিছোঁ, এনেকা কৈছে কি ইয়াক যদি 2 ঘণ্টা আগত আনিলে হৈ যাব লাগিছিলে, তাত তোমালোকে আহা 4 ঘণ্টা হৈ গ'ল বুলি কৈছে। আৰু আমাক কৈছে মই আমৰ পৰা আহাবলৈ 1.5 ঘণ্টা লাগে, দেওমালীৰ পৰা আহিবলৈ। আমি 45 মিনিটত পাইছোঁ দুলীয়াজান। পাগলা নিচিনা গাড়ী চলাইছোঁ, কিন্তু
এনেকুৱা মানে ইহঁতি মোক কোৱা নাই যে এনেকুৱা হৈছে ল'ৰাটো মানে ইহঁতি আৰু ইহঁতি ইয়াত অনা নাই ইহঁতি অইল মেডিকেলত দিছে ইহঁতি অইল মেডিকেলত দিছে অইল মেডিকেলত এনেকুৱা ফেচিলিটি নাই খালি অক্সিজেনটো আছে ডক্টৰে কৈছে যদি ফাৰ্ষ্টত আনি এনেকুৱা ভেণ্টিলেটৰত ভৰালে হ'লে মানে ল'ৰাটো এনেকুৱা নহ'লে হ'লে এইটো মানে পুৰা প্ৰিন্সিপাল ইয়াত মিলি আছে ইয়াত প্ৰিন্সিপাল আৰু ষ্টুডেণ্টৰ লগত মানে এইটো মানে কিবা আছে প্ৰিন্সিপাল ৰাতি পলাই গ'ল প্ৰিন্সিপালে ইয়াত তাত প্ৰিন্সিপালৰ নামটো মই নাজানো কেবি প্ৰিন্সিপালটো বাকী তাৰ বাৰ্ডেনো আহিছিলে বাৰ্ডেনটোতো গুচি গ'ল কৈ কিনে আৰু বাকী ষ্টাফখিনিও ৰাতি চব পলাই গ'ল আৰু আহিছিলে 8-10টা চব পলাই গ'ল ৰাতি এক বছৰ এতিয়া 1 বছৰ আৰু এক সপ্তাহত 1 বছৰ হ'বলৈ আছিলে তাৰ মানে যোৱাবাৰ তাক মই এডমিশ্যন কৰিছিলোঁ ল'ৰাটোক